নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জ্ঞাত বৰ্তমান কৃষ্ণাত এক বিশেষ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে। অনুষ্ঠানখন হ'ল কৃষ্ণাই গ্ৰন্থমেলা 2024। ইতিমধ্যে আপোনালোকে দেখিছে মোৰ পিছফালে এয়া গ্ৰন্থমেলাৰ যি বিপণীসমূহ হ'ব তাৰে কাম ইতিমধ্যে আৰম্ভ হৈছে। আমি এই দৃশ্য আপোনালোকক আজিৰ পৰাই দেখুৱাম। আমি আশা ৰাখিছোঁ গ্ৰন্থমেলা যি উদ্দেশ্যৰে তেওঁলোকে আয়োজন কৰিছে সুৰভি সাহিত্য গোষ্ঠীয়ে, আপোনালোকৰ সহযোগত সেয়া সাফল্যমণ্ডিত হৈ উঠিবই। আমি আজি আপোনালোকক তেওঁলোকৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি সম্পৰ্কে আপোনালোকক দেখুৱাম বুলি আমি ভিডিঅ'টো বনাইছোঁ। ইতিমধ্যে গানৰ ৰিহাৰ্চেল আৰম্ভ হৈছে আৰু বিভিন্ন বিষয়ববীয়া আমাৰ লগত উপস্থিত আছে। আমি অলপ পিছত তেওঁলোকৰ মতামতো গ্ৰহণ কৰিম। তেওঁলোকে আপোনালোকক নিশ্চয় আমন্ত্ৰণ জনাব আমাৰ জৰিয়তে, আপোনালোকে আহিব। আহকচোন আমি লাহে লাহে ভিতৰলৈ যাম। তাত এতিয়া গীতৰ আখৰা চলি আছে, ৰিহাৰ্চেল। তাত আমি কিছু কথা পাতিম, আপোনালোকক দৃশ্যবিলাক দেখুৱাম। মোৰ লগত আমাৰ বাবু আছে, নুৰ মহম্মদ বাবু। আমি দুয়োজনে লগ লাগি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া আহক আমি ভিতৰলৈ যাম। আমি বৰ্তমান আছোঁ কৃষ্ণাই গ্ৰন্থমেলা 2024 যিটো অস্থায়ী কাৰ্যালয়, আমি তাত উপস্থিত আছোঁ। মোৰ লগত এতিয়া সংযুক্ত হ'ব কৃষ্ণাই গ্ৰন্থমেলা 2024 মুখ্য কৰ্মকৰ্তা এগৰাকী আছে, নীলমণি শৰ্মা। আমি নীলমণি শৰ্মাক দেখিছোঁ। আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানত। আমি দেখিছোঁ আপোনালোকৰ যি কৃষ্ণাই গ্ৰন্থমেলা 2024 তাৰ প্ৰস্তুতি জোৰদাৰ চলিছে। আমি ইতিমধ্যে দেখিলোঁ যিবিলাক বিপণী আহিব তাৰো মানে পেণ্ডেল বনাই থকা হৈছে। আজি আপোনালোকৰ গীতৰ আখৰা চলিছে। কওকচোন এই মুহূৰ্তত আপোনালোকৰ প্ৰস্তুতি কিমান আগবাঢ়িছে? হয়, আমি কৃষ্ণাইৰ বিভিন্ন দল সংগঠনৰ লগত লগ হৈ সুৰভি সাহিত্য গোষ্ঠীয়ে প্ৰথমবাৰৰ বাবে কৃষ্ণাইত আমি এখন গ্ৰন্থমেলা আয়োজন কৰিছিলোঁ আৰু গ্ৰন্থমেলাখন অনুষ্ঠিত হ'ব 1 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈকে। এই 5 দিনীয়া কাৰ্যসূচীৰে আমি গ্ৰন্থমেলা এখন আয়োজন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলক আচলতে এটা পঠন অভ্যাস গঢ়াৰ এটা প্ৰয়াস কৰিছিলোঁ। যিহেতু আজিকালি মোবাইলৰ ওলোৱাৰ পিছত আচলতে পঢ়াৰ যিটো অভ্যাস আমাৰ ডাঙৰ সৰুসকলৰে নোহোৱা হৈছে, গতিকে কিতাপটো আমি পঢ়িবই লাগিব। সেইকাৰণে আমি আচলতে গ্ৰন্থমেলা প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ আৰু এই গ্ৰন্থমেলাত আমি সকলো শ্ৰেণীৰ লোকক আমি আমন্ত্ৰণ জনাইছোঁ। গ্ৰন্থমেলাত আমি বিভিন্ন স্থানৰ পৰা, গুৱাহাটী, নলবাৰী আদিকে ধৰি বিভিন্ন স্থানৰ পৰা ইয়াত প্ৰকাশন গোষ্ঠী আহিব, বিভিন্ন বিপণী আহিব আৰু ইয়াত থলুৱাভাৱে নিৰ্মিত কাপোৰৰ পৰা আৰম্ভ কৰি থলুৱা খাদ্যৰ ইয়াত প্ৰদৰ্শনী হ'ব। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। গোৱালপাৰা জিলাৰ ভিত্তিত কবিতা আৰু গল্প প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। গতিকে বিভিন্ন কাৰ্যসূচী 5টা দিনত সেই ছাত্ৰ ছাত্ৰীসকলক লৈ সাহিত্যৰ সম্পৰ্কীয় বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। গতিকে আমি আজি এই মুহূৰ্তত পুনৰবাৰ আমি আহ্বান জনাইছোঁ, আহক সকলোৱে কৃষ্ণাইত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কৃষ্ণাই গ্ৰন্থমেলা 2024 আমি সকলোৱে সফল কৰোঁ আৰু সকলোকে আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। কৃষ্ণাই গ্ৰন্থমেলাত আহক। ইয়াত বিভিন্ন অনুষ্ঠান হ'ব, সাহিত্যৰ অনুষ্ঠান হ'ব, কবিতাৰ লগত সকলোৱে একাত্ম হওক, কিতাপৰ লগত একাত্ম হওক, ছাত্ৰ ছাত্ৰীসকলো আহক। আমি আশা ৰাখিছোঁ সকলোৰে সহযোগিতা পাম আৰু কৃষ্ণাই আমাৰ যি প্ৰথম পদক্ষেপে গ্ৰন্থমেলা এক সাফল্য ৰূপ পাব। আমি তেখেতৰ পৰা গম পালোঁ প্ৰস্তুতি সম্পৰ্কে হ'ব আৰু দুটামান কথা জানি ল'ম। কথা হৈছে যিহেতু এখন কিতাপৰ মেলা, গ্ৰন্থমেলা, তাত কোনোবা বিশিষ্ট সাহিত্যিকক আমন্ত্ৰণ জনোৱা হৈছে নেকি? প্ৰথম দিনা অৰ্থাৎ 1 ডিচেম্বৰৰ সন্ধিয়া 5 বজাত অনুষ্ঠিত হ'ব অতনু ভট্টাচাৰ্য আৰু মিতালী দেৰ গল্পকথা নামৰ এটা অনুষ্ঠান। আৰু সেই কথাটো সাহিত্যপ্ৰেমী ৰাইজে জানে, এটা যথেষ্ট মনোগ্ৰাহী, এটা খুব সুন্দৰ এটা অনুষ্ঠান আৰু সেই অনুষ্ঠানটো 1 তাৰিখে অনুষ্ঠিত হ'ব। আৰু ইয়াৰ সমান্তৰালভাৱে ইয়াত কবিতাৰ অনুষ্ঠান হ'ব, কবি সন্মিলন হ'ব, তাৰ উপৰি আলোচনা চক্ৰ এখন আছে। আলোচনা চক্ৰৰ সমান্তৰালভাৱে আমি আৰু অনুষ্ঠিত কৰিম কেৰিয়াৰ গাইড এণ্ড কাউন্সিলিং এটা অনুষ্ঠান। এনেকৈ বিভিন্ন অনুষ্ঠান থাকিব আৰু সাহিত্যৰ ক্ষেত্ৰত জড়িত থকা আমি বিভিন্ন সাহিত্যিক আৰু কবিক আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ গ্ৰন্থমেলাৰ মাজলৈ। পুনৰবাৰ কৈছোঁ, আহক সকলোৱে কৃষ্ণাই গ্ৰন্থমেলালৈ। ধন্যবাদ শৰ্মা ডাঙৰীয়া। আমি আপোনাৰ পৰা কিছু আভাস পালোঁ। কথা হৈছে কি, কৃষ্ণাইত এতিয়া এটা উৎসৱমুখৰ পৰিৱেশ চলি আছে। সকলোৱে অপেক্ষাৰত 1 ডিচেম্বৰ কেতিয়া আহিব অৰ্থাৎ 1 ডিচেম্বৰত যিহেতু আমাৰ কৃষ্ণাত প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। যিখন আমাৰ সুৰভি সাহিত্য গোষ্ঠী আছে তেওঁলোকে আচলতে উদ্যোক্তা, লগতে কৃষ্ণাই বিভিন্ন দল সংগঠনে তাত অংশগ্ৰহণ কৰিছে। আমি আশাবাদী আমাৰ গ্ৰন্থমেলা আমি যি আশাৰে অনুষ্ঠিত কৰিছোঁ তাতকৈ বহুত বনকাৰী হ'ব। আমি শৰ্মা ডাঙৰীৰ কথা পাতিলোঁ।
এই মুহূৰ্তত আমি আৰু এগৰাকী সৰুবে সাহিত্য গোষ্ঠীৰ সদস্যৰ লগত কথা পাতিম। তেখেত হৈছে অনামিকা ৰয়। অনামিকা ৰয় ডাঙৰীয়ানী, আপোনাক স্বাগতম জনাইছোঁ। কথা হৈছে আপুনি সৰুবে সাহিত্য গোষ্ঠীৰ লগত জড়িত, লগতে কৃষ্ণাই যিখন গ্ৰন্থমেলা হ'ব তাৰ লগতো আপুনি সক্ৰিয়ভাৱে জড়িত হৈ আছে। এই মুহূৰ্তত আমাৰ মনত কেনেকুৱা প্ৰতিক্ৰিয়া হৈ আছে গ্ৰন্থমেলাক লৈ, কওকচোন অলপমান। হয়, আমি সঁচাকৈ সঁচা অৰ্থত ক'বলৈ গ'লে আমি অতি আনন্দিত, অতি সুখ অনুভৱ কৰিছো যে প্ৰথমবাৰৰ কাৰণে আমাৰ অঞ্চলত, আমাৰ কৃষ্ণাই অঞ্চলত প্ৰথমবাৰৰ কাৰণে এখন গ্ৰন্থমেলা আয়োজিত কৰা হৈছে। আৰু সেই গ্ৰন্থমেলাখনৰ আচলতে উদ্দেশ্য হৈছে যাতে আমাৰ যুৱ সমাজত পঠনৰ অভ্যাসটো গঢ়ি উঠে। কিতাপ পঢ়াৰ যি অভ্যাস, আজিকালি দেখা গৈছে যে আমাৰ মোবাইলৰ প্ৰচলনটো বেছিকৈ দেখা গৈছে। আমাৰ সৰুৰ পৰা ডাঙৰ ল'ৰা ছোৱালীলৈকে আমাৰ মোবাইলৰ খুব প্ৰচলনটো দেখা গৈছে, য'ত আমি দেখিবলৈ পাইছো যে আমাৰ যি কিতাপ পঢ়াৰ অভ্যাস সেয়া নোহোৱা হৈ যাব ধৰিছে। সেইকাৰণে ৰাইজৰ মাজত, আমাৰ নৱপ্ৰজন্মৰ মাজত, যুৱক সমাজৰ মাজত আমাৰ এটা প্ৰচেষ্টা যে সুৰভি সাহিত্য গোষ্ঠীৰ তৰফৰ পৰা যি গ্ৰন্থমেলা পাতিছে, যাতে সকলোৰে মাজত পঠনৰ অভ্যাসটো ভালদৰে গঢ়ি উঠক, আকৌ যাতে প্ৰচলন হওক, সকলোৱে কিতাপ পঢ়ক, আৰু আহক আমাৰ গ্ৰন্থমেলাত সকলোৱে আমি মিলি জুলি এই গ্ৰন্থমেলাখন, এই 5 দিনীয়া যি কাৰ্যসূচী সেয়া যাতে সুকলমে পৰিচালিত হয়, তাকেই কামনা কৰিছো। ধন্যবাদ অনামিকা ৰায় ডাঙৰীয়ানী। আপুনি যিখিনি কথা ক'লে আমি সেইটো সকলোৱে আশাবাদী। আচলতে এখন অনুষ্ঠান পাতিছোঁ আমি বিভিন্ন উদ্দেশ্যৰে। কথা হৈছে গ্ৰন্থমেলা যিহেতু গ্ৰন্থৰ লগত জড়িত আৰু কৃষ্ণই এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আপোনালোকে উঠিবই লাগিছে। আমি কামনা কৰিছোঁ আপোনালোক সেই আশা পূৰ্ণ হওক, ভালতকৈ ভাল হওক, যাতে পৰৱৰ্তী বছৰবোৰতো আমি এনেকুৱা গ্ৰন্থমেলা আকৰ্ষণকৈ পাতিব পাৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে আমাৰ অনুষ্ঠান চাই আছে। এই মুহূৰ্তত সুৰভি সাহিত্য গোষ্ঠীৰ এগৰাকী বিশেষ ব্যক্তি আৰু লগতে যিখন কৃষ্ণ গ্ৰন্থমেলা 2024 অনুষ্ঠিত কৰা হৈছে তাৰ এগৰাকী চালিকা শক্তিৰ মুখ্য অংশীদাৰ চন্দন চক্ৰৱৰ্তী, তেখেত আমাৰ লগত জড়িত হৈ পৰিছে। আপোনাক স্বাগতম জনাইছোঁ। কথা হৈছে আমি ইতিমধ্যে শৰ্মা আৰু আইলৰ কথা পাতিলোঁ। আপোনালোকৰ যিখন কৃষ্ণাই গ্ৰন্থ 2024 প্ৰস্তুতি চলি আছে, আমি দেখিছোঁ আখৰা চলি আছে, ইফালে বিপণী গৃহ প্ৰস্তুত হৈ আছে। এই মুহূৰ্তত আপুনি ৰাইজক কি ক'ব? আচলতে ৰাজ্যক ক'বলগীয়াৰ ভাগত এটা কথা যে গ্ৰন্থমেলাখন কৃষ্ণাই বুকুত মন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে। এটা ক্ষুদ্ৰ আকাৰৰ মানে গ্ৰন্থমেলা বুলি ক'লেও ভুল কৰা নহ'ব। তো আমি ইয়াত এটা মানে প্ৰচেষ্টা হাতত লৈছোঁ। ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে কৈ গ'ল যে আমাৰ এয়া প্ৰচেষ্টাহে ল'ৰা ছোৱালীক, উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীক কিতাপৰ প্ৰতি কি ধৰণে আকৃষ্ট কৰিব পাৰি, কেনেকৈ কিতাপৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব পাৰি, সেয়াই আছিল আমাৰ এই গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য। আমি আশাবাদী, আমি ইতিমধ্যে আমাৰ প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে যিসকল অভিভাৱক, যিসকল পঢ়ুৱৈ ব্যক্তি, তেখেতসকলে আমাক যি উৎসাহ দিলে, আমি আশাবাদী এই গ্ৰন্থমেলাখনিৰ পৰাই আমি ইয়াত কৃষ্ণাই আটাইবিলাক মানুহে একগোট হ'ব পাৰিম আৰু অদূৰ ভৱিষ্যতে ইয়াতকেও ডাঙৰ ডাঙৰ গ্ৰন্থমেলা আমি ইয়াত অনুষ্ঠিত কৰিব পাৰিম বুলি আমি আশাবাদী। যিহেতু ডাঙৰীয়া কাৰ্য যিহেতু বহুত দীঘলীয়া, গোটেইখিনি এই মুহূৰ্তত কোৱা সম্ভৱ নহ'ব, তথাপি আপোনাৰ মুখেৰে শুনো বিশেষ আকৰ্ষণীয় কাৰ্যসূচী কি হ'ব? আচলতে বিশেষ আকৰ্ষণীয় কাৰ্যসূচী বুলি কোৱাৰ লগে লগে আমাৰ প্ৰথম দিনাখন যেতিয়া আমাৰ মানে উদ্বোধন হ'ব, দ্বাৰ মুকলি হ'ব, তাৰপিছত সেইদিনাখনে এটি সুন্দৰ অনুষ্ঠান আছে আমাৰ গল্প কথা বুলি। আমাৰ কবি তথা গল্পকাৰ অতনু ভট্টাচাৰ্য আৰু মিতালী দে কথা সংগীতৰ মাজত এটা যি মজলিছ, সেয়া আমাৰ কাৰণে এটা বিশেষভাৱে মানে এটা মাইলৰ খুঁটি হৈ ৰ'ব কৃষ্ণাই গ্ৰন্থমেলাৰ বাবে। আৰু ইয়াৰ উপৰিও আমাৰ আলোচনা চক্ৰও আছে। আলোচনা চক্ৰ ছাত্ৰ ছাত্ৰীৰ পঠন অভ্যাস কিদৰে গঠন কৰিব পাৰি, ইয়াৰ বাবে আমাৰ নিৰ্দিষ্ট বক্তা আহিব। আমাৰ ইয়াত কেৰিয়াৰ গাইডেন্স যিটো আছে, তাৰ ওপৰতো এটা অনুষ্ঠান অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা হ'ব, কুইজ প্ৰতিযোগিতা হ'ব, কলা বিজ্ঞানৰ প্ৰদৰ্শনী হ'ব, মডেলৰ প্ৰদৰ্শনী হ'ব। আৰু ইয়াৰ উপৰিও দুখনকৈ কবি সন্মিলন অনুষ্ঠিত হ'ব, এখন জিলা ভিত্তিত আৰু এখন এই কৃষ্ণাইৰ মানে যিটো অনুষ্ঠানৰ বেনাৰত গ্ৰন্থমেলাখন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেয়া হ'ল সুৰভি সাহিত্য গোষ্ঠী। এই সুৰভি সাহিত্য গোষ্ঠীৰ বেনাৰত কৃষ্ণাই অঞ্চলত উঠি অহা নতুন প্ৰজন্মক লৈ এখন কবি সন্মিলন অনুষ্ঠিত হ'বলৈ গৈ আছে। ধন্যবাদ চক্ৰৱৰ্তী ডাঙৰীয়া। কথা হৈছে
আমি গ্ৰন্থমেলাৰ প্ৰস্তুতি সম্পৰ্কে যিহেতু আমি আজি এই ভিডিঅ'টো বনাইছোঁ, ইতিমধ্যে আখৰা চলি আছে ভিতৰত। আমি সেই আখৰা দৃশ্য আপোনালোক দেখুৱাম। আমি এই মুহূৰ্তত আপোনালোকক এটাই অনুৰোধ জনাম যে কৃষ্ণাই গ্ৰন্থমেলা এইটো আমাৰ অনুষ্ঠান। আমি আশা ৰাখিছোঁ কৃষ্ণাই অঞ্চলবাসী দলে বলে ওলাই আহিব 1 ডিচেম্বৰ 5 ডিচেম্বৰলৈ। আহকচোন আমি এতিয়া আখৰা কিছু দৃশ্য চাই লওঁ। আমি আখৰা গৃহৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়তে আমি ইতিমধ্যে লগ পালোঁ আমাৰ কৃষ্ণাই সুৰভি সাহিত্য গোষ্ঠীৰ সভাপতি মহোদয়ক, তেখেতে যে ডক্টৰ নজৰুল ইছলাম ডাঙৰীয়া। আমি তেখেতৰ ওপৰত কথা পাতিম। আহকচোন আমি তেখেতৰ ভাষ্য গ্ৰহণ কৰোঁ। কথা হৈছে আপোনালোকৰ গ্ৰন্থমেলা যিখন কৃষ্ণাই গ্ৰন্থ 2024 প্ৰস্তুতি সংঘ, আপুনি এই মুহূৰ্তত ৰাইজক কি আবেদন জনাব? ৰাইজৰ লগত আমাৰ আবেদন এইটোৱে হ'ব যে প্ৰথমবাৰৰ বাবে আমি কৃষ্ণাইত এইখন আয়োজন কৰিছোঁ। ফেয়াৰখন বৰ ডাঙৰ নহ'লেও একেবাৰে সৰু বুলি ক'ব নোৱাৰি। আমি এই গ্ৰন্থমেলাখনৰ লগত আৰু অন্যান্য স্কুলীয়া ল'ৰা ছোৱালীৰ কাৰণে বা কবি সাহিত্যিকৰ কাৰণে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ, আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ, কবি সন্মিলন 2খনকৈ হ'ব। গতিকে এইটো এটা পৰিৱেশ আহিব বুলি ভাবিছোঁ আমি সাহিত্য অনুষ্ঠান বুলি। আৰু সাহিত্যৰ প্ৰতি যাতে আমাৰ পঢ়া শুনাৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবিলাক বা আমাৰ যুৱ সমাজ আগবাঢ়ি আহে সেইটো আমি আশা কৰিম। আৰু অভিভাৱক বা আমাৰ ৰাইজলৈ এটা আহ্বান থাকিব যাতে তেওঁলোকে কিতাপ ক্ৰয়ৰ ক্ষেত্ৰত অলপমান নিজকে নিয়োজিত কৰে। কিতাপ ক্ৰয়ৰ জৰিয়তে এই গ্ৰন্থমেলাখন সফলমণ্ডিত কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাম। ভৱিষ্যতলৈ এই অনুষ্ঠানটো চলি থাকিবৰ কাৰণে কিতাপ ক্ৰয়টো অত্যন্ত জৰুৰী। যদি কিতাপ ক্ৰয় নহয় তেনেহ'লে এইটো ভৱিষ্যতলৈ এই আমাৰ গ্ৰন্থমেলাখন চলি থাকিব বুলি আমি ক'ব নোৱাৰোঁ। এইটো ডাঙৰীয়া, যিহেতু 1 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব, 1 ডিচেম্বৰৰ প্ৰথম কাৰ্যসূচী কিমান সময়ৰ পৰা আৰম্ভ হ'ব? প্ৰথম কাৰ্যসূচী আমি 2:30 বজাৰ সিদিনাখন দিনৰ দুপৰীয়া 2:30 বজাৰ পৰা আবেলি 2:30 বজাৰ পৰা আৰম্ভ কৰিম। প্ৰথম কাৰ্যসূচী হ'ব আমাৰ গ্ৰন্থমেলাৰ দ্বাৰ মুকলি। আৰু দ্বাৰ মুকলিৰ কাৰণে আমি আমাৰ কেবিনেট মন্ত্ৰী তথা আমাৰ জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ আমাৰ কৃষ্ণাইৰ প্ৰতি যথেষ্ট সহানুভূতিশীল। আমাৰ ইতিমধ্যে আমাৰ কৃষ্ণাইৰ পৰা উঠি যোৱা ব্লকখন আমাৰ ইয়াত আগবঢ়াইছে, ৰাখি দিয়াৰ ব্যৱস্থা কৰিছে পাইকান ব্লক হিচাপে। গতিকে তেওঁক আমি এটা সন্মানৰ যদি যাচিব পাৰোঁ এইটো আমি আমাৰ কাৰণে গৌৰৱ বোধ কৰিম। তাৰপিছত থাকিব আমাৰ এগৰাকী বিশিষ্ট মানে মৃত্যুবৰণ বা ইতিমধ্যে প্ৰয়াত সাহিত্যিক কোনোবা এগৰাকীৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ বা বন্তি প্ৰজ্বলন কৰিম। তাৰপিছত সাংস্কৃতিক সন্ধিয়া হ'ব। আৰু সাংস্কৃতিক সন্ধিয়াত প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে কিছু স্কুল কলেজৰ ল'ৰা ছোৱালী থাকিব আৰু কিছু প্ৰতিষ্ঠিত আৰ্টিষ্ট থাকিব। কিন্তু এটা কথা ঠিক, আমি কোনো বাহিৰা আৰ্টিষ্ট তেনেকে আমি মাতা নাই, হেৰি কৰা নাই। আমি নিজৰ যিখিনি আমাৰ প্ৰতিভা আছে এই প্ৰতিভাখিনিক আমি উৎসাহিত কৰাৰ কাৰণে আমি যত্ন কৰিম। বহুত ধন্যবাদ। এখেত আছিল কৃষ্ণাই গ্ৰন্থমেলা 2024 সভাপতি ডক্টৰ নজৰুল ইছলাম ডাঙৰীয়া। আমি এখেতৰ কথা পাতিলোঁ। আখৰা গৃহলৈ যাম। তাত যিটো সমবেত সংগীত কৃষ্ণাই গ্ৰন্থমেলা 2024 আৰম্ভণি অনুষ্ঠানৰ যিটো সমবেত সংগীত সেইটো আখৰা চলি আছে। আমি এতিয়া আপোনালোকক সেই দৃশ্য দেখুৱাম। আহকচোন ভিতৰলৈকে যাওঁ।
বন্ধুসকল এয়া আখৰা চলি আছে, যিটো সতৰ্ক সংগীত সেইটো আখৰা চলি আছে, মানে জোৰদাৰ প্ৰস্তুতি। তেওঁলোকে যিটো সতৰ্ক সংগীত আমাৰ কৃষ্ণাই গ্ৰন্থমেলা 2024 আৰম্ভণি কৰিব, আখৰা চলি আছে। বন্ধু বান্ধৱীসকল, আমি ইমান সময় আপোনালোকক কৃষ্ণাই গ্ৰন্থমেলা 2024 প্ৰস্তুতি পৰ্ব দেখুৱালো। আমি বিভিন্ন উদ্যোক্তাৰ লগত কথা পাতিলো আৰু যিটো আখৰা গৃহৰ যিটো সমবেত সংগীত তাৰো কিছু দৃশ্য আপোনালোকক দেখুৱালো। আমি শেষত পুনৰ আপোনালোকক অনুৰোধ জনাইছো, আমাৰ যিখন গ্ৰন্থমেলা কৃষ্ণাই সৌৰভী সাহিত্য গোষ্ঠী উদ্যোগত তথা কৃষ্ণাই বিভিন্ন দল সংগঠনৰ সহযোগত যিখন গ্ৰন্থমেলা অনুষ্ঠিত হ'ব 1 ডিচেম্বৰৰ পৰা, আমি আশা ৰাখিছো আপোনালোকে দলে বলে আহিব। আপোনালোকৰ যিখিনি আশাৰ কিতাপ, আপোনালোকে যিখিনি কিতাপ কিনিম বুলি আশা কৰি আছে, সেইখিনি গ্ৰন্থ সংগ্ৰহ কৰিব। আৰু ইমান সময় এই ব্যস্ততাৰ মাজতো আপোনালোকে মোৰ ভিডিঅ' চালে তাৰ কাৰণে ধন্যবাদ।